এয়া দেখিছেনে আজি জলকীয়া আচাৰ বনাব লৈছোঁ। এয়া হ'ল সৰিয়হ অকণমান আধা পিচাকৈ পিচি লৈছোঁ। এয়া নহৰু আৰু এয়া হ'ল পকা জলকীয়া ভালকৈ ধুই মেলি 2-3 দিন ৰ'দত শুকাই লৈছিলোঁ। তাৰপিছত আজি মিক্সিত মাৰি লৈছোঁ। এয়া এতিয়া বনাওঁ সৰিয়হ আৰু জলকীয়া দি আচাৰ। কেনেকৈ বনাওঁ এয়া পদ্ধতি আপোনালোকক দেখাই আছোঁ দেই। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই। এয়া কি খবৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মাতটো একদম বহি গৈছিলে বিহুৰ পিছৰ পৰা। তাৰপিছত এয়া দেখিছে মিষ্টাৰে কিবা কাটি আছে। মই এতিয়া বনাম পকা জলকীয়া একদম মিক্সিত পিচি লৈছোঁ। সেয়া আচাৰ বনাম সৰিয়হ দি পেলাই। কেনেকুৱা বনাওঁ সেয়া আপোনালোকক দেখাই আছোঁ আৰু ভিডিঅ'টো চাব। ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই, ভাল ভাল ভিডিঅ' বনাব পৰা নাই। আৰু হাজবেণ্ডে পিঁয়াজ সৰু আদা কাটিছে। মই আজি কঁঠালৰ তৰকাৰীও বনাম, তো সেই আপোনালোকক দেখাই আছোঁ। কঁঠাল মই কাটি হাঁচা দিলোঁ। বহুত আঠা আছিলে একদম কঁঠালটো, কেঁচা কঁঠাল যে। তাৰপিছত এতিয়া বোলো ফাৰ্ষ্ট টাইম মই দালি ভাজিও বনালোঁ। ৰাতিপুৱা হিয়ামনো স্কুল গ'ল, সেয়া বনালোঁ, দালি ভাজি বনালোঁ। মাজতে বোলো আচাৰটো বনাই লওঁ, তাৰপিছত বনাম কঁঠালৰ তৰকাৰী। কি কৰোঁ আজিৰ দিনটো আপোনালোকক দেখাম দেই। গৰম হৈ গ'লগৈ। এতিয়া লৈছোঁ এয়া পেৰা তেল দেখিছে। এয়া আমাৰ বা এজনীয়ে দিছিলে, মাহঁতে বিহুৰ পিছত গৈছিলে না বিহুৰ আগত গৈছিলে। তেতিয়া ভিনদেউৱে মানে সৰিয়হ ঘৰত বহুত কৰে খেতি। তাৰপিছত সিহঁতৰ তেল মানে পেৰি খায়, এয়া ঘৰৰ তেল খায়। তেতিয়াহ'লে কিমান ভাল বস্তু খাই চাওক। 1 বটল দি পঠাইছিলে, 1 লিটাৰ একদম। মই এতিয়া আচাৰ বনাম এয়া তেল দি আচাৰ বনালে ইমান ধুনীয়া হ'ব। ঘৰৰ সৰিয়হ তেল কিমান ভাল বস্তু, নহ'লে আমিতো কিমান ভেজাল তেল খাই থাকোঁ ন। এইটো আমি ইমান নাখাওঁ, এনেকুৱা কিবাকিবি পিটিকা বা কিবা এনেকুৱাত ইউজ কৰোঁ, খুব কম খাওঁ। বহুত ভাল তেল যে, ভাল তেলটো ইমান তৰকাৰীত যেতিয়া ইউজ কৰি নাথাকোঁ, শেষ হৈ যাব ঘৰত, মানে ফটকৈ শেষ হৈ যাব। কিবাকিবি তেনেকৈ ইউজ কৰোঁ। এতিয়া আচাৰ বনাবলৈ ইউজ কৰোঁ, তো বহুত ভাল হ'ব। গোন্ধটো ইমান ধুনীয়া ওলাইছে, সৰিয়হ গোন্ধ ওলাইছে একদম। আৰু অকণমান দি দিছোঁ, তেলটো অকণ গৰম হওক। আৰু এইপিনে মই লৈ লৈছোঁ চব মছলা, নিমখ, চেনি, ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি অকণমান আৰু অকণমান মানে কালাৰৰ কাৰণে অকণমান কাশ্মীৰী চিলি পাউডাৰ অকণমান লৈ লৈছোঁ। কালাৰটো হ'বই, যিহেতু ৰঙা হ'ব। এয়া ৰঙা হয়, একদম ৰঙা, একদম ধুনীয়া। এয়া মোৰ মিষ্টাৰে মিক্সিত মাৰি দিছে। তাৰমানে মোৰ অকণমান ডাষ্ট এলাৰ্জি হৈ আছে। জলকীয়াৰ গোন্ধটো শুনি মানে এনেকুৱা পিচাটোত মানে পূৰা একদম নাকত সোমাই গ'লে হাঁচি আহে। তেওঁ পিচি কৰি দিছে, তেওঁ আচাৰ খাই বহুত ভাল পায়। মুঠতে তেওঁ জলকীয়া খাই বেছি ভাল পায়, মানে জ্বলা একদম বহুত ভাল পায়। সেইকাৰণে নিজেই পিচি কৰি দিছে, মই আচাৰটো বনাওঁ। আৰু সৰিয়হটো বাৰু মই পিচিছোঁ, তেওঁ আন্দাজটো নাজানিব যে ক'লা আৰু বগা সৰিয়হ মিক্স কৰি পেলাই মই এনেকুৱা আধা মানে হেৰি কৰি, মানে গোটেইটো পিছা নাই, আধা মানে পিছা টাইপ এনেকুৱা। গৰম হৈ গ'লগৈ। এইপিনে চিমনিটো দিছোঁ যে চাউণ্ডটো ভালকৈ নাহে। এতিয়া সৰিয়হখিনি দি লওঁ। তাৰপিছত গোটেই মছলাখিনি এনেকৈ দি দিছোঁ। অলপ ভালকৈ লৰাব লাগিব। বস্তুটো বনাবলৈ একদমেই সহজ। এতিয়া মই অলপ টেঙা দি দিম, কাৰেণ্টটো গ'লগৈ। অকণমান তেঁতেলী, এইটো দেখিছে কেচৰ অলপ এনেকৈ তেঁতেলী কিনি আনি থওঁ ঘৰতে। অকণমান তেঁতেলী টেঙা দি দিম, অলপ টেঙাটো হ'ব তেতিয়া। কাৰেণ্টটো গ'লগৈ, মোৰ নাকত ধৰিব। এইটো কেচৰ হয় তেঁতেলী, এইটো পেষ্ট কৰা থাকে। ইয়াৰ পৰা অকণমান তেঁতেলী টেঙা দি দিওঁ, বেছি নিদিওঁ, অকণমান টেঙা হ'ব। অলপ টেঙা হ'ব, খাবলৈ ভাল লাগিব। এনেকৈ তেল ওলাব লাগিব, তেতিয়াহে গম পাব যে এইটো আচাৰ হৈ গ'ল। ঠিক আছে, তেল ওলাই আছে।
কিমান মজা লাগিব আচাৰটো খাবলৈ। চাওক পুৰা তেল তেল ওলাই আছে, অকণমান টেঙা অকণমান মিঠা আৰু একদম জ্বলা। তেতেলী অকণমান দিছোঁ তো টেঙা হ'ব, আৰু অলপ চেনি দিছোঁ। চাওক আৰু জলকীয়াটো পিছোঁতে কিন্তু পুৰা ভিনেগাৰ দি পিচিছোঁ, তাত পানী ইউজ কৰা নাই, বহুত ভিনেগাৰ দিছোঁ। তো ভিনেগাৰ দিয়াৰ কাৰণে আচাৰটো নষ্ট নহ'ব। এতিয়া মই হোৱাৰ পিছত পুৰা ৰ'দ দিছোঁ তো, ৰ'দত থ'ম আৰু 2-3 দিন পুৰা ৰ'দাব লাগিব ভালকৈ, মানে কমচে কম 5-6 দিনমান ভালকৈ ৰ'দাই থ'লে আচাৰটো একদম ধুনীয়া হৈ থাকিব। আৰু মিক্সিত যেতিয়া মই জলকীয়াটো আমাৰ এওঁ পিচিছে যেনিবা, মিষ্টাৰে পিচিছিলে, তেওঁ পুৰা ভিনেগাৰ দি পিচি দিছে একদম। ভিনেগাৰ দিয়া মানে দিলে মানে আচাৰ বেয়া নহয়। এয়া হৈ গ'ল জলকীয়া আচাৰ। এতিয়া মই নমাই ৰ'দত দিম। তেল তেল ওলাইছে, ইমানটো তেলতে হৈ যাব আৰু নালাগে তেল দিব। এয়া হৈ গ'ল জলকীয়া আচাৰ, দেখিছে একদম কি ধুনীয়া হৈছে। ভাতৰ লগত ৰুটিৰ লগত খাব আৰু মজা। এতিয়া মই ৰ'দত দিমগৈ, পুৰা ৰ'দ আছে বাহিৰত। এয়া হৈ গ'ল, পুৰা গধুৰ হৈছে। এতিয়া মই ৰ'দত নিওঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই। হৈ গ'ল, এতিয়া মই ৰ'দত দিওঁগৈ, পুৰা ৰ'দ আছে বাহিৰত। এয়া দেখিছে আচাৰ কি ধুনীয়া হৈছে, একদম কালাৰটো বহুত ধুনীয়া হৈছে চব। আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। বাই বাই।